এই মৈদামটোৱে এই অঞ্চলটো এটা গাম্ভীৰ্য বৃদ্ধি কৰিছে বুলি আমি অনুভৱ কৰোঁ। 1985 চনতে আমি এখন স্কুল ৰাইজে পাতিছিল। তেতিয়া স্কুলখনৰ নামকৰণৰ কথা ওলাওঁতে ভবা হ'ল যে মৈদামৰ নামেৰে নামাকৰণ হ'ব লাগে। মেপত SDC অফিচৰ মেপত লিখা আছে যেটো ল'ৰা ৰজা মৈদাম। এইটো ল'ৰা ৰজাৰ মৈদাম বুলি লিখা আছে আৰু জনশ্ৰুতি মতে এইটো ল'ৰা ৰজা মৈদাম বুলিয়ে কয়। হয়, কিন্তু প্ৰকৃততে এইটো ল'ৰা ৰজা মৈদাম নহয় বুলি আকৌ বিজ্ঞানী বুৰঞ্জীবিদসকলে কয়। তাতকৈ ডাঙৰ কথাটো হ'লগৈ কি যে আমাৰ ৰজাৰ মৈদামবিলাক আচলতে এক প্ৰকাৰ সমাধি। আমি চবে জানো যে কোনজন ৰজাৰ কোনটো মৈদাম ইয়াৰ কোনো লিখিত ব্যৱস্থা নথকাৰ কাৰণে এইটো আমাৰ এতিয়া ক'বলৈ অসুবিধা হয়। কিন্তু ল'ৰা ৰজা মৈদাম সন্দৰ্ভত বুৰঞ্জীয়ে কৈছে যে যেতিয়া তুংখুঙীয়া ফৈদৰ ৰজা গদাপাদি যেতিয়া অসমত ৰজা হয় তেতিয়া তেওঁ ৰূপসিং বঙালৰ হতুৱাই চুলিকফাক হত্যা কৰিছিলে নামৰূপত বুৰঞ্জী মতে, আৰু ক'লে যে দিকচৌবাটত তেওঁক কি দিব লাগে, মৈদাম দিব লাগে। কাৰণ এওঁ এক প্ৰকাৰৰ অত্যাচাৰী আছিলে, নাৰী নিৰ্যাতনকাৰী আছিলে। সেইকাৰণে চৰাইদেউত স্থান নিদি লিখা আছে যে দূৰত দিব লাগে, আৰু বুৰঞ্জী মতে দিখৌ নদী পাৰত আছে বুলি কৈছে মৈদামটো। আৰু যদি সেইটোৱে হয় তেতিয়াহ'লে এইটো ল'ৰা ৰজা মৈদাম নহয়। এতিয়া আমি বুৰঞ্জীয়ে কৈছে যে এইটো চুহুং ৰজাৰ মৈদাম। আচলতে 1671 চনৰ পৰা প্ৰায় 11 বছৰ কাল অসমৰ বুৰঞ্জীত, অসমৰ ইতিহাসত এটা কলা অধ্যায় বুলি ক'ব লাগিব। এই সময়ছোৱাত খোৱা কামোৰা, ক্ষমতাৰ খোৱা কামোৰা আচলতে চলিছিল। বিশেষকৈ 3গৰাকী ব্যক্তি, দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁই আৰু লালুখোলা বৰফুকন, এখেতসকলে ৰজা ভঙা পতা কৰিছিল। এখেতসকল ৰজা নাছিল, কিন্তু ৰাজশাসন এওঁলোকৰ হাতত তুলি লৈছিল, অংগক্ষত কৰিছিল, বহুত ৰাজকোঁৱৰক হত্যা কৰিছিল। গতিকে সেই সময়ছোৱাই এইটো ঘটনা। কি হ'ল, ৰজাজনক হত্যা কৰি ৰজাজনৰ মই পাহৰি গৈছোঁ, ৰজাজনক হত্যা কৰি দেবেৰা বৰবৰুৱাই কি কৰিলে, চুহুং নামৰ এজন কোঁৱৰক ৰজা পাতিলে। আৰু সেই চুহুং ৰজাই এইটো মৈদাম, দুখৰ বিষয় কি চুহুং ৰজায়ো বুৰঞ্জী মতে ক'ৰবাত আছে 21 দিন, ক'ৰবাত আছে 25 দিনহে শাসন কৰিবলৈ পালে। আচলতে চুহুং ৰজাই ৰাজপাটত উঠিয়েই তেওঁ অনুভৱ কৰিলে যে দেবেৰা বৰবৰুৱাই কি কৈছে, মৃত্যুদণ্ড দিছে ৰাজকোঁৱৰক, যিটো সেই সময়ত ৰজাৰ হাততহে আছিলে কাৰোবাক মৃত্যুদণ্ড দিব পৰা ক্ষমতাটো। দেবেৰা বৰবৰুৱাই যেতিয়া মানুহক মৃত্যুদণ্ড দিয়া কথাটো এক প্ৰকাৰ অৰাবজক অৱস্থা হোৱাৰ কাৰণে তেওঁ দেবেৰা বৰবৰুৱাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। আৰু সেই হত্যা কৰাৰ পৰিকল্পনাটো তেওঁ গম পাই গৈছিল আচলতে দেবেৰা বৰবৰুৱাই, আৰু সেইকাৰণে তেওঁ আগতীয়াকৈ এওঁক হত্যা কৰিলে। বৰৰাণীসহ আচলতে এই মৈদামটো ইয়াত চুহুং ৰজা আৰু তেওঁ বৰৰাণীসহ ইয়াত ৰখা হ'ল। গতিকে বুৰঞ্জী প্ৰতিপত্নী একেলগে, হয়, প্ৰতিপত্নী একেলগে আছে। মৈদামটো 4 কঠা 11 লেচা ইয়াৰ যিটো এলেকা, আৰু আশে পাশে চৰকাৰী মাটি, এইটো ৰিজাৰ্ভ লেণ্ড নহয়। কিন্তু এতিয়া এইটো চৰকাৰে কি কৰিছে, কেইবাটাও কাৰ্যসূচী লৈছে ইয়াৰ কাৰণে। প্ৰথমতে বনানীকৰণ হ'ল, তাৰপাছতে ফেন্সিং দিলে, তাৰপাছতে এতিয়া পকা ৱাল হৈছে। এতিয়া শেহতীয়াকৈ গম পাইছোঁ টাই আহোম যুৱ পৰিষদে আজি অলপতে আমাক জনাইছে যে 50 লাখ টকাৰ এটা অনুদান আহিছে, আৰু এটা ডেকৰেশ্যন ৱাল হ'ব। আৰু এটা সঁচা কথা ক'বলৈ গ'লে এইটো এটা স্থাপত্য, পৃথিৱী বিখ্যাত এটা স্থাপত্য বুলি ক'ব পাৰি। যেনেকৈ মিছৰ পিৰামিড বা তাজমহল, এনেকুৱা ধৰণৰ এটা ইয়াত স্থাপত্য। আৰু খুব ভাল কথা কি চৰাইদেউ মৈদামবিলাকেও এতিয়া ঠাই পাইছে বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে ইয়াতে। গতিকে এইটো আমাৰ আৰ্কলজি বিভাগৰ অন্তৰ্ভুক্ত হৈছে বুলি আমি গম পাইছোঁ। আৰু ইয়াৰ ঐতিহ্যটো ৰক্ষা কৰিবৰ কাৰণে আমি 2টা কথা ৰক্ষা হ'ব বুলি ভাবিয়েই, ল'ৰা ৰজাটো নহয় বুলি আমি গম পালোঁ, জনশ্ৰুতি মতে যদিও ল'ৰা ৰজা আছে, কিন্তু 2জন আছিলে চামগুৰীয়া ফৈদৰ ৰজা। আমি জানো, বুৰঞ্জীয়ে কৈছে যে কেইটামান ফৈদৰ কোঁৱৰহে ৰজা হ'ব পাৰিছিল, চব কোঁৱৰ ৰজা হ'ব পৰা নাছিল। তেনেকৈ তুংখুঙীয়া
চামগুৰিয়া চাৰিঙীয়া এনেধৰণৰ কেইটামান ফৈদৰহে ৰজা হ'ব পাৰিছিল আৰু এই চামগুৰিয়া ফৈদৰ ৰজা মাত্ৰ দুজনেই হৈছিল চুহুং আৰু আমাৰ কি বোলে চুলিকফা এতিয়া দুইজনৰ নাম আমি যিহেতুকে আমি চিয়ৰ নহয় নিশ্চিত নহয় কোনটো কোনজন ৰজাৰ মৈদাম কিন্তু চামগুৰিয়া ফৈদৰ যে ৰজাৰ মৈদাম এইটো আমি নিশ্চিত সেইকাৰণে স্কুলখনৰ নামো আমি চামগুৰিয়া ৰজা মৈদাম এম ই স্কুল নাম দিলোঁ আৰু আমি আশা কৰিছোঁ স্কুলখনে এই মৈদামটোৰ সাক্ষ্য বহন কৰিব আৰু সঁচা কথা ক'বলৈ গ'লে মৈদামটো স্কুলখনো এটা গাম্ভীৰ্য বৃদ্ধি কৰিছে আৰু যথেষ্ট আমি নিজে ভাল পাইছোঁ যে স্কুলখন খোলাৰ কাৰণে মৈদামটো এটা অক্ষত অৱস্থা পাইছে আপুনি এইটো ক'ব বিচাৰে যে চৰকাৰে মৈদামটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে গুৰুত্ব আৰোপ কৰিছে হয় মই ক'বলৈ পাই ভাল পাইছোঁ অতি শেহতীয়াকৈ এইটো চৰকাৰে দায়িত্ব লৈছে সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন যিটো আমাৰ বহুদিনীয়া দাবী আছিল আৰু এইটো সঁচা কথা ক'বলৈ গ'লে এতিয়া ঐতিহাসিক এইটো এটা ঐতিহ্য এই ঐতিহ্যটো যিকোনো মূল্যৰ বিনিময়ত আমি ৰক্ষা কৰিব লাগে আৰু ইতিমধ্যে অলপ বছৰ বেদখলো ইয়াত উচ্ছেদ হৈছে গতিকে আমি অদূৰ ভৱিষ্যতে ইয়াত এখন পাৰ্ক হওক আমি কামনা কৰিছোঁ আৰু পৰ্যটনৰ সুবিধাৰ কাৰণে কি কাৰ্যসূচী ল'লে ভাল হয় সেইবিলাক নিশ্চয় বিভাগীয় কৰ্তৃপক্ষসকলে সৰজমিন তদন্ত কৰি মৈদামটোৰ সৌন্দৰ্য বৃদ্ধি কৰক আমি তাকে কামনা কৰিছোঁ মই জানিব বিচাৰিম বিভিন্ন ঠাইত বা এইটো এনেকুৱা নেকি পতি পত্নীক একেলগে সমাধিস্থ কৰা এইটোৱে মৈদাম নে এনেকুৱা উদাহৰণ আৰু বিভিন্ন প্ৰান্ততো আছে আচলতে আমি জনাত এইটোৱে একমাত্ৰ মৈদাম য'ত ৰজা আৰু বৰৰাণীৰ সৈতে একেলগে কাৰণ মই কৈছোৱেই যে দেবেৰা বৰবৰুৱাই গম পাই গ'ল ৰজা ৰাণীৰ যিটো ষড়যন্ত্ৰ নহয় তেওঁলোকৰ আলোচনা যে দেবেৰা বৰবৰুৱা অত্যাচাৰী হৈছে তেওঁ বৰবৰুৱা হৈ ৰজাৰ নিচিনাকে মানুহক মানে কি কৰিছে মৃত্যুদণ্ড দিয়াৰ দায়িত্ব লৈ লৈছে হয় গতিকে এজন লিগিৰীয়াই কথাটো গম পালে বুৰঞ্জীৰ মতে এজন লিগিৰীয়াই ৰজা আৰু ৰাণীৰ যিটো আলোচনা এই আলোচনাটো গম পাই দেবেৰা বৰবৰুৱাক খবৰ দিলে আৰু দেবেৰা বৰবৰুৱা সেয়ে দুয়োজনকে ৰজা আৰু বৰৰাণী দুয়োজনকে একেলগে হত্যা কৰি আচলতে ইয়াত সমাধিস্থ কৰিলে এনেকুৱা কথাও আমি জানিব পাৰো যে সমাধিৰ ক্ষেত্ৰত যেতিয়া সমাধি দিয়া হয় বিভিন্ন সম্পদ দিয়া হয় পাছত বহু মৈদাম খানি পেলাই সেই সম্পত্তি দুষ্ট চক্ৰই উলিয়াই লৈ যোৱা বহু কথা আমি শুনিবলৈ পাওঁ এইটোৰ ক্ষেত্ৰতো এই মৈদামটোৰ ক্ষেত্ৰতো তেনেকুৱা কিবা হৈছে নেকি বা জানে নেকি হয় আচলতে মৈদামৰ যিটো পৰম্পৰা যে 5টা কোঠা কৰে প্ৰথম য'ত মানে মৈদামটো দিব তাত এটা কোঠাত ৰজা শটো ৰাখে এটা কোঠাত তেখেতে ব্যৱহাৰ কৰা অলংকাৰ এটা কোঠাত তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ তেনেধৰণে কেইবাটাও মই 5টা বোধহয় যিমান দূৰ সম্ভৱ 5টা কোঠা কৰি পেলাই সেই বস্তুবিলাক ৰাখে আৰু এটা কথা আপোনালোকে মন কৰিব চৰাইদেউ মৈদাম মই প্ৰায়বোৰে চাইছোঁ বা আপোনালোকে গ'লেও দেখিব যে দক্ষিণ ফালে এটা মানে ডাউন এডোখৰ থাকে মানে তল অলপ বহি যোৱা এটা চিন আছে তাৰমানে সেইফালে মানুহ ওলাই যোৱাৰ এটা সুবিধা কৰি লৈছিল তাৰমানে মৈদামটো কিমান ডাঙৰ হ'ব সেইটো এটা ষ্ট্ৰাকচাৰ আগতীয়াকৈ বনাই লয় আৰু তাত ৰখাৰ লগে লগে সমান্তৰালভাৱে গায়ন বায়নে মানুহে কয় যে গায়নে বায়নে ৰজাৰ লগত গায়ন বায়নকো সমাধি কৰা হয় বুলি কথাটো কিন্তু সত্য নহয় দক্ষিণ ফালে এইটো মৈদামতো আপোনালোকে চালে দেখিব দক্ষিণ ফালে মানুহবিলাক ওলাই যাব পৰাকৈ এটা ৰাস্তা থাকে যিটো সুৰংগ বুলি ক'ব পাৰে এইটো কাঠেৰে বনোৱা আৰু কালক্ৰমত সেই সুৰংগটো কাঠবোৰ খহি মানে পচি যোৱাৰ কাৰণে সেইডোখৰ এতিয়া বহি যায় চব মৈদামতে আছে আৰু এই যে কথাটো আমি গম পালোঁ যে বুৰঞ্জীয়ে কৈছে যে ৰজাই ব্যৱহাৰ কৰা অলংকাৰবিলাকো এটা কোঠালিত থাকে গতিকে সেই কথাটো জানি ব্ৰিটিছসকলে কি কৰিছিল যে তেওঁলোকে মৈদাম কিন্তু খনা নাছিল মাত্ৰ ওপৰচোৱা খান্দি দিছিল কাৰণ ওপৰচোৱা খান্দি দিলেই অট'মেটিকেলি এটা ৰাস্তা ওলাইছিল কাৰণ মৈদামটো কিমান ওখ হ'ব এটা ষ্ট্ৰাকচাৰ কাঠৰ ফ্ৰেম আমাৰ যেনেকৈ পকা ঘৰত যেনেকৈ ফ্ৰেম এটা বনাই লয় তেনেকুৱা ফ্ৰেম এটা বনাই লয় যদি ফ্ৰেমটো ওখ হয় সিমান ওখই হ'ব মৈদামটো যদি ওখটো মানে ফ্ৰেমটো অনুপাতে মৈদামটোৰ উচ্চতাটো নিৰ্ধাৰিত হয় গতিকে এই যিটো পদ্ধতি এই পদ্ধতিটো ব্ৰিটিছসকলে গম পাই গৈছিল সেইকাৰণে মৈদাম নেখানি কেৱল মাথাটো খান্দি দিয়াৰ লগে লগে অট'মেটিক এটা স্ক্ৰু এখনৰ নিচিনা এটা গাঁত আপোনালোকে চৰাইদেউ মৈদামত দেখিব অট'মেটিক ওলাই গৈছিল আৰু সেইফালে সোমাই কিবা প্ৰকাৰে তেওঁলোকে আচলতে অলংকাৰবিলাক লৈ যোৱাটো সত্য আৰু এইটো মৈদামতো এটা গাঁত আছিল কিন্তু ইয়াত স্থানীয়ভাৱেও মানুহে সোণৰ গহনা আশা কৰি গাঁত খান্দিছিল
ঋতুত অৱশ্যে সফল হ'ল নে নহ'ল আমি নাজানো। মৈদামটো স্থানীয় ৰাইজে সম্পদ আহৰণৰ কাৰণে খান্দি লোকচান কৰা এই কথাটো আচলতে নহয়। অৱশ্যে গাঁত এটা এতিয়াও আছে আৰু প্ৰায়বিলাক মৈদামতে মই কৈছোঁ আপোনাক, প্ৰায়বিলাক মৈদামতে ওপৰৰ গাঁতটো দেখিব আপুনি। কাৰণ তাৰ কথা সেইটোৱেই, কাৰণ অলপ কষ্ট কৰিয়ে ব্ৰিটিছবিলাকে তলৰ সা সম্পদখিনি লৈ যাব পাৰিলে। আৰু হয়তো ক'ৰবাত সম্পদ এতিয়াও কিছুমান মৈদামৰ পৰা সম্পদ আহৰণ কৰাৰ সুবিধা আছে বুলি কয়। মানে খান্দিলে এতিয়াও হয়তো অৱশেষ কিছু পাব পাৰে বুলিও মানুহে কয়। এই কথাটো হ'ল যে এইটো কেতিয়াও খান্দিব নালাগে। মৈদাম যদি ক'ৰবাত খান্দিছেও সম্পদ আহৰণৰ কাৰণে সেইবিলাক পুনৰ সংস্থাপন কৰিব লাগে। আমাৰ পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি এখন হৈছিল আজি কিছুদিনৰ আগতে। তেখেতসকলে প্ৰস্তাৱ দিছিল যে মৈদামবিলাক যি অৱস্থাতে আছে সেই অৱস্থাতে ৰাখক, যাতে কেতিয়াও বেদখল নহয়, ঘাঁহনি মৈদাম কৰক, যাতে বৰষুণে খহি যাব নোৱাৰে। আৰু ইয়াৰ যিটো স্থাপত্য বিদ্যা এইটোও শলাগিবলগীয়া, কাৰণ এইটো কমেও এতিয়া 400 বছৰ হ'ল। 400 বছৰ মৈদামটো যে অক্ষত হৈ আছে বা চৰাইদেউ মৈদামবিলাক অক্ষত আছে, নিশ্চয় ইয়াত এটা যিটো কাৰিকৰী কৌশল সেইটো আমি শলাগিবলগীয়া। এইটো খহি যোৱা নাই। আমি দেখিছোঁ যে চৰাইদেউত যে ইটাৰ এটা দেৱাল থাকে, সেইকাৰণে হয়তো আৰু হয়তো বিজ্ঞানসন্মত কিছু ব্যৱস্থা লোৱাৰ কাৰণে মৈদামটো অক্ষত অৱস্থাত আছে। ধন্যবাদ জনাইছোঁ। যথেষ্ট আপুনি তথ্য আমাক দিলে। অনাগত দিনত এই তথ্যৰ ভিত্তিত নতুন প্ৰজন্ম ইয়াৰ ওপৰত নিশ্চিতভাৱে আৰু বহুত ৰিচাৰ্চ কৰিব আৰু ন তথ্য উদ্ভাৱনেৰে পুৰুষক প্ৰদান কৰি থাকিব। ধন্যবাদ জনাইছোঁ ছাৰ। যদিও প্ৰিয় দৰ্শকসকল আৰু এই মৈদামটোৰ ওপৰত আৰু আলোচনাৰ প্ৰয়োজন আছে, আমি আশাবাদী অনাগত দিনত বিভিন্নজন বিজ্ঞৰ সান্নিধ্যৰে আমি এই মৈদামটোৰ ইতিহাস সম্পৰ্কত আৰু বৰ্তমানৰ সন্দৰ্ভত আৰু চৰকাৰে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে, কেনেধৰণে সংৰক্ষণ সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, এইখিনি জানিবলৈ চেষ্টা কৰিম আৰু জনাবলৈ চেষ্টা কৰিম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।